আমাৰ আত্মবিশ্বাস কম হোৱাৰ কাৰণ। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আজি ভাবিলোঁ গাড়ীৰ ভিতৰতে ভিডিঅ' বনাওঁ, হয়নে? সদায় বাহিৰত বনাই থাকোঁ, আজি বোলো গাড়ীৰ ভিতৰত বহি বহি ভিডিঅ' বনাওঁ। য'ৰ পৰাই আমি কাম নকৰোঁ, যদি আমাৰ আত্মবিশ্বাস থাকে নহয় বন্ধুসকল, আমি তাতেই সফলতা পাম, হয়নে? আমি যেনেকেই কাম নকৰোঁ, মাত্ৰ আত্মবিশ্বাস থাকিব লাগে যে মই এই কামটো কৰিব পাৰিম। আৰু যেতিয়া আত্মবিশ্বাস থাকে নহয়, আমি য'ৰ পৰাই যেনেকৈ কাম নকৰোঁ তাতেই সফলতা পোৱা যায়। কিন্তু কি হয়, কেতিয়াবা আমাৰ আত্মবিশ্বাস কমি যায়, আমাৰ আত্মবিশ্বাস নোহোৱা হৈ যায়। আৰু যেতিয়া আমাৰ বন্ধুসকল আত্মবিশ্বাস নোহোৱা হয় নহয়, তেতিয়া আমাৰ জীৱনৰ পথত আগুৱাই যাওঁতে বহুত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, বহুত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে বন্ধুসকল, সদায় আমাৰ নিজৰ মাজত আত্মবিশ্বাস থাকিব লাগে, হয়নে? কিন্তু আমি নিজকে সন্দেহ কৰোঁ, কৰিব পাৰিমনে নাই, হয়নে? এইটো কিজনী আমি কৰিব নোৱাৰিম নেকি? আমি নিজৰ ওপৰতে নিজে সন্দেহ কৰোঁ। আৰু যেতিয়া আমি সন্দেহ কৰোঁ, তেতিয়াই বন্ধুসকল আমাৰ আত্মবিশ্বাস কমি যায়। কিন্তু আপোনালোকে লক্ষ্য কৰিব, এনে কিছুমান লোক আছে যাক যদি কোৱা হয় যে এই কামটো কৰিব পাৰিবানে, তেওঁলোকে কেতিয়াও নকয় যে মই নোৱাৰোঁ। চাই ল'লেই হ'ল, কৰি দিম, হয়নে? গাড়ীখন চলাব পাৰিবানে বোলে, গাড়ীখন চলাব পাৰক নোৱাৰক, ষ্টেৰিংডাল ধৰিব জানক নাজানক, গিয়েৰ কোনটো জানক নাজানক, হয়নে? কোনোবা দিন গাড়ীত উঠি নায়েই পোৱা কিজানি, তথাপিও তেওঁলোকক যদি আমি সোধোঁ নহয় যে গাড়ীখন চলাব পাৰিবানে, চলাই দিম দাদা, এদিন বা দুদিন চাই ল'লেই হ'ব, মই চলাই দিম। যিকোনো কামতে জানক বা নাজানক, পাৰক বা নোৱাৰক, আমি যদি সোধোঁ নহয় পাৰিবানে, হৈ যাব দাদা, কৰি দিম, অকণমান চাই ল'লেই মই পাৰি যাম, হয়নে? আৰু সেই সকলো লোকক আমি কি বুলি কওঁ? বেছি দেখুৱাই, এটিটিউড দেখুৱাই, বহুত জনাটো বুজায়, বহুত অহংকাৰী, নিজৰ ওপৰত বেছি অহংকাৰ। ইমান অহংকাৰ হোৱাটো ভাল নহয়। এনেকুৱা ধৰণৰ মন্তব্য আমি কৰোঁ সেই সকলো লোকক। কিয় কৰোঁ? কাৰণ আমাৰ নিজৰ মাজত আত্মবিশ্বাস নাই, আমি নিজকে সন্দেহ কৰোঁ। তো আমি যেতিয়া নিজক সন্দেহ কৰিম নহয়, তেতিয়া আমাৰো আনৰ প্ৰতিও সন্দেহ ভাৱেই থাকিব, হয়নে? কৰিব নোৱাৰে, এনেই কৈছে, এটিটিউড দেখুৱাইছে, বেছি কৰি দেখুৱাইছে। সেইবিলাক ভাৱ আমাৰ কেতিয়া আহিব? যেতিয়া আমাৰ নিজৰ ওপৰত নিজে আমি সন্দেহ কৰিম। বন্ধুসকল, আমাৰ যে আত্মবিশ্বাস কমি যায়, আমাৰ যে আত্মবিশ্বাস নোহোৱা হয়, তাৰ একমাত্ৰ কাৰণ হৈছে আমি নিজৰ ওপৰত সন্দেহ কৰোঁ। আৰু আমি নিজৰ ওপৰত কিয় সন্দেহ কৰোঁ? আমি আনৰ ওপৰত বেছি বিশ্বাস কৰোঁ, আনৰ ওপৰত বেছি নিৰ্ভৰ কৰোঁ, হয়নে? আমি যিকোনো সিদ্ধান্ত আনৰ পৰা লওঁ, আমাৰ চিন্তাধাৰা আনৰ দ্বাৰা হয়, হয়নে? আনৰ চিন্তাধাৰা আমাৰ চিন্তাধাৰা হয়। আৰু যেতিয়া আনৰ চিন্তাধাৰা আমাৰ চিন্তাধাৰা হৈ যায় নহয়, তেতিয়া কি হৈ যায়? আমি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰিম, আনে কি ক'ব, আনে কেনেকৈ ক'ব, হয়নে? আনে বা কি কয়। নিজৰ ওপৰত আমাৰ কনফিডেন্সটো নাইকিয়া হৈ যায়, আত্মবিশ্বাসটো নাইকিয়া হৈ যায়। আৰু যেতিয়া আত্মবিশ্বাস নোহোৱা হৈ যায়, আমাৰ নিজৰ ওপৰত সন্দেহ উপজে, এইটো কৰিব পাৰিমনে, এইটো কৰিলে কিজনী ফেইল হ'ম নেকি, এইটো কৰিলে কিজনী মই আগবুৱাই যাব নোৱাৰিম, হয়নে? মানুহে কি ক'ব আমাক, যদি আমি ফেইল হওঁ মানুহে কি ক'ব। কিন্তু সেই সকল লোক যিসকলে যিকোনো কামতে কৰিব পাৰিম বুলি কয়, কেতিয়াও নোৱাৰোঁ বুলি নকয়, তেওঁলোকে কিন্তু কোনো কামতে ভয় নকৰে, তেওঁলোকে সদায় সৎ সাহসেৰে কাম কৰি যায়। কাৰণ তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস থাকে, তেওঁলোকে আনৰ চিন্তাধাৰাৰ মতে নচলে, নিজৰ চিন্তাধাৰাৰ মতে চলে, সদায় নিজৰ ওপৰত বিশ্বাস থাকে, আনৰ ওপৰত নহয়। তেওঁলোকে যদি ক'ৰবাত পুলিচৰ কেছতো ফচে নহয়, কিবা এটা পুলিচৰ ওচৰত ধৰক বাইকত গৈ আছে, হেলমেট নাই বা লাইচেঞ্চ নাই, কিবা এটা কাৰণত পুলিচৰ ওচৰত ফচি গ'ল, ধৰিলে পুলিচে, সেই পুলিচকো তেওঁলোকে এনেকুৱাকৈ মেনেজ কৰি পেলাব, এনেকুৱাকৈ বুদ্ধি কৰিব যে সেই পুলিচৰ ওচৰৰ পৰাও তেওঁলোকে সহজতে বাচি ওলাই গুচি আহে। মই নকওঁ তেওঁলোক ভাল বুলি, তেওঁলোকে বেয়া কাম নকৰে বুলি, তেওঁলোকেও বেয়া কাম কৰে, তেওঁলোকেও নকৰিবলগীয়া কিছুমান কাম কৰে। কিন্তু তেওঁলোকে যদিও কিবা ভুল কাম কৰে,
নকৰিবলগীয়া কাম কৰে সেই কামৰ পৰা কেনেকৈ ওলাই আহিব লাগে 1 ছেকেণ্ডত সমাধান উলিয়াই দিব সন্মুখত বুদ্ধি থাকে হয়নে তেওঁলোকৰ সন্মুখতে বুদ্ধি থাকে তেওঁলোকে কেনেকৈ সেই জেগাৰ পৰা ওলাই আহিব 1 ছেকেণ্ডত তেওঁলোকে সমাধান বিচাৰি লয় যিকোনো কাম কৰিবলৈ দিছে 1 ছেকেণ্ডত তেওঁলোকে সমাধান উলিয়াই দিব এইটো কাম কেনেকৈ কৰিব কাৰণ তেওঁলোকে সদায় নিজৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰ নকৰে আৰু যিসকল লোকে আনৰ ওপৰত নিৰ্ভৰ নকৰে তেওঁলোকৰ আত্মবিশ্বাস প্ৰবল হৈ পৰে কাৰণ তেওঁলোকে আনৰ চিন্তাধাৰাৰ মতে নচলে তেওঁলোকক যদি কোনোবাই কৈও থাকে তেওঁলোকে গুৰুত্ব নিদিয়ে আপোনালোকে লক্ষ্য কৰিব কিছুমান লোক এনেকুৱা লোক আছে যে আপুনি কিবা কৈ আছে তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকৰ মতেহে হ'ব তেওঁলোকৰ মতেহে চলিব হয়নে আৰু আমি কি কওঁ তেতিয়া এই আমাৰ কথা নুশুনে বেলেগৰ কথা নুশুনে সি তাৰ মতেহে সব কৰি থাকে হয়নে আমি কওঁ নে নাই আপোনালোকে লক্ষ্য কৰিব কেতিয়াবা আমি কওঁ যে এই মানুহটোৱে আমাৰ কথা নুশুনে সি নিজৰ মতেহে সব কৰিবলৈ যায় সব নিজেইহে কৰিব যেন হয়নে এনেকৈ আমি কওঁ কেতিয়াবা আৰু সি তেনেকুৱা মানুহ আমি লগ পাওঁ আৰু সেই তেনেকুৱা মানুহৰে তেওঁলোকৰ নিজৰ চিন্তা মতে কাম কৰে আনৰ চিন্তা মতে তেওঁলোকে কেতিয়াও কাম নকৰে তেওঁলোকে আনৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে আনৰ চিন্তাধাৰাৰ মতে কাম নকৰে নিজৰ মতে কাম কৰে সেইকাৰণে তেওঁলোকৰ বিশ্বাসটো নিজৰ ওপৰত বেছি হয়নে সেইকাৰণে তেওঁলোক আত্মবিশ্বাসী তেওঁলোকে সদায় যিকোনো কাম নোৱাৰো বুলি কেতিয়াও নাভাবে প্ৰত্যেকটো কাম কৰিব পাৰিম বুলিয়ে ভাবে কিন্তু আমি কিয় নোৱাৰো বুলি ভাবো কাৰণ আমি নিজৰ ওপৰতে সন্দেহ কৰোঁ হয়নে আমি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ আনৰ চিন্তাধাৰাৰ মতে আমি কাম কৰোঁ আনে আমাক কিবা এটা সিদ্ধান্ত দিলেহে সেই কাম কৰোঁ হয়নে আমাৰ নিজৰ সিদ্ধান্ত মতে আমি একোৱেই কাম নকৰোঁ আৰু যেতিয়া আমি নিজৰ সিদ্ধান্ত মতে কাম নকৰিম আনৰ চিন্তাধাৰা আনৰ বুদ্ধিৰ মতে আমি কাম কৰিম নহয় তেতিয়া আমাৰ আত্মবিশ্বাস নোহোৱা হৈ যায় তো বন্ধুসকল আমি যদি নিজকে আত্মবিশ্বাসী কৰিব হয় আমাৰ নিজক ওপৰত বিশ্বাস জগাব হয় তেতিয়াহ'লে আমি নিজক চিনি পাব লাগিব নিজক বুজি পাব লাগিব আমাৰ নিজৰ পাৱাৰখিনি নিজৰ শক্তিখিনিক বুজি পাব লাগিব আমি আনৰ কথা মতে চলিব নালাগিব আনৰ কথা শুনিবই নালাগিব ঠিক আছে আমি ভিৰৰ পৰা সদায় আঁতৰি আহিব লাগিব আৰু যেতিয়া আমি ভিৰৰ পৰা আঁতৰি আহিম নহয় অকলে সকলো বস্তু চিন্তা কৰা আৰম্ভ কৰিম তেতিয়াই আমাৰ নিজৰ মাজত আত্মবিশ্বাস অহা আৰম্ভ কৰিব আৰু প্ৰত্যেকটো কাম আমি ট্ৰাই কৰিব লাগে ঠিক আছে আমি নুচুৱাকৈ ট্ৰাই নকৰাকৈ কি কৰোঁ আমি নিশিকাকৈ ট্ৰাই নকৰাকৈ চিধাই কৈ দিওঁ এইটো নোৱাৰোঁ মই হয়নে কিবা এটা আমাৰ সুযোগ আহিছে কিবা এটা অপৰচুনিটি আহিছে আমি সেই বস্তুটোক চালি জাৰি নাচাওঁ যে এই বস্তুটো আমি কৰিব পাৰিম নে নোৱাৰোঁ সেইটো আমি চালি জাৰি নাচাওঁৱেই আমি আগতেই কৈ দিওঁ এই নাই এইবিলাক মোৰ বাবে নহ'ব হয়নে বা আৰু যদিও আমাৰ অকণমান মনটো ভাল লাগিছে কিবা এটা সুযোগ আহিছে সেই সুযোগটোক লৈ পেলাই আমি কাম কৰিব যদিও মন যায় নহয় তাৰপিছত আকৌ চিন্তা কৰোঁ এবাৰ ঘৰত সুধি লোৱা ভাল হ'ব নেকি এবাৰ আমুকক সুধি লোৱা ভাল হ'ব নেকি আমুক মানুহজনে ভালকৈ জানে তেওঁক সুধি ল'লে মানে ভাল হ'ব নেকি তাৰপিছতহে সিদ্ধান্ত ল'ম নেকি আৰু আমি কি কৰোঁ আমি যাক ভাবোঁ যে এইজন মানুহে সকলো বিষয়ত পাৰ্গত সকলো বিষয় জ্ঞানী আৰু তেওঁৰ ওচৰত আমি পৰামৰ্শ ল'বলৈ যাওঁ উপদেশ ল'বলৈ যাওঁ যে এই কামটো কৰিলে কেনেকুৱা হ'ব আৰু সেই ব্যক্তিজনে নিজৰ যিমানখিনি জ্ঞান আছে নিজৰ যিখিনি মানে জনা শক্তি আছে সেই অনুপাতে উপদেশ দি পঠিয়াই দিব যে এইটো বস্তু তোৰ বাবে নহয় তই এইবিলাক কৰিব নোৱাৰ তই বেলেগ চিন্তা কৰ কিবা বেলেগ কাম চিন্তা কৰ আৰু তেতিয়া আমি ভাবি লওঁ হয় এইজন মানুহে যেতিয়া কৈছে মই এইটো মোৰ দ্বাৰা নহ'ব কিন্তু আমি কেতিয়াও ট্ৰাই নকৰোঁ যে এই বস্তুটো আমি কৰিব পাৰিম সেইটো ট্ৰাই নকৰোঁ কিন্তু সেইসকল লোক যাক আমি ভাবোঁ যে বহুত এটিটিউড দেখুৱায় বহুত জনাটো বুজায় যিকোনো কাম নোৱাৰোঁ বুলি নকয় সেইসকল লোকক যদি আমি কওঁ নহয় যে এই কামটো কৰিব পাৰিবানে তেওঁলোকে কেতিয়াও নোৱাৰোঁ বুলি নকয় কৰি দিম মই অকণমান চাই ল'লে শিকি ল'লেই হ'ব মই কৰি দিম সেই তেনেকৈহে উত্তৰ দিব গতিকে বন্ধুসকল সেইসকল লোকক আমি সন্দেহ কৰি বা তেওঁলোকক বেয়া পাই একো লাভ নাই তেওঁলোকৰ সেইটো
নিজক তৈয়াৰ কৰিছে, তেনেকৈ নিজক প্ৰস্তুত কৰিছে। তেওঁলোকে কেতিয়াও আনৰ কথা নুশুনে, নিজৰ কথা শুনে, আৰু সেইটোৱে প্ৰকৃত সত্য। সেইটো ৰাস্তাদি, সেই পথেদি যদি আমি যাওঁ নহয়, জীৱনৰ বাটত সহজতে আগুৱাই যাম। আমি যোনটো পৰিৱেশত জীয়াই আছোঁ নহয় বন্ধুসকল, সেই পৰিৱেশত এনেকুৱা এজন ব্যক্তি নাই যি আমাক সমাধানমূলক উপদেশ দিয়ে, সমাধানমূলক আমাক মানে পৰামৰ্শ দিয়ে। এই সমাজত, এই পৰিৱেশটোত আমাৰ এনেকুৱা কিছুমান মানুহক লগ পাম যি আমাক নিগেটিভহে দিব, আমাক কেতিয়াও পজিটিভ নিদিয়ে। সেইকাৰণে বন্ধুসকল, আমি যদিও বিচাৰোঁ যে এনেকুৱা এজন মোক মেণ্টৰ লাগে, এনেকুৱা এজন মোক সংগ লাগে যি মোক মানে ভাল এটা পৰামৰ্শ দিয়ে, ভাল এটা উপদেশ দিয়ে, তো আমি বিচাৰিব লাগিব এনেকুৱা ব্যক্তিক যাক আমি জানো, যাক আমি বিশ্বাস কৰোঁ, আৰু যাৰ পৰা সমাধানমূলক উপদেশ পাওঁ, যাতে তেওঁ সমাধানো দিয়ে, উপদেশৰ লগত সমাধানো দিয়ে, যে তুমি কেনেকৈ কৰিলে ভাল হ'ব, তুমি এনেকৈ কৰিবা, এনেকৈ কৰিলে ভাল হ'ব, এনেকৈ কৰি পেলাই আগুৱাই যাবা, জীৱনৰ পথত সফল হ'বা, তুমি এইটো কাম কৰা, এইটো কাম কৰি পেলাই তুমি আগুৱাই যাব পাৰিবা, আৰু তাত মই সহযোগ কৰিম। সেই তেনেকুৱা এজন ব্যক্তিক বিচাৰিব লাগিব। কিন্তু সেই তেনেকুৱা ব্যক্তি আমাৰ এই পৰিৱেশত বিচাৰি পোৱাটো বহুত কঠিন। গতিকে তাৰ কাৰণে আমি মেণ্টৰ যদি বিচাৰোঁ, আমাক যদি কাৰোবাৰ লগ লাগে, আমি কাৰোবাৰ পৰা শিকিব লাগে, তেতিয়াহ'লে একমাত্ৰ পথ আছে ইউটিউব চেনেল। ইউটিউব চেনেলত যাওক, মটিভেশ্যন, মই যোৱাকালি ভিডিঅ'টো কৈছিলোঁ যে তাত যিখিনি মটিভেশ্যন স্পীকাৰ আছে, সেই মটিভেশ্যন স্পীকাৰৰ পৰা এজনক আমি বাছি লওঁ, আৰু তেওঁৰ মতে আমি কাম কৰা আৰম্ভ কৰোঁ, আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম, আৰু নিজৰ মাজত আত্মবিশ্বাস আনিব পাৰিম। তো বন্ধুসকল, আমাৰ আত্মবিশ্বাস কম হোৱাৰ একমাত্ৰ কাৰণ হৈছে আমি নিজেই নিজক বিশ্বাস নকৰোঁ, আমি নিজেই নিজক সন্দেহ কৰোঁ। আৰু যেতিয়াই আমি নিজক সন্দেহ নকৰা হ'ম, নিজৰ ওপৰত বিশ্বাস কৰিবলৈ ল'ম, তেতিয়াই আমি আত্মবিশ্বাসী হ'ম। হয়নে বন্ধুসকল? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিসকল আত্মবিশ্বাস নাই বুলি ভাবিছে, কম হৈছে বুলি ভাবিছে, তেওঁলোকে যাতে আত্মবিশ্বাসী হয়, এই ভিডিঅ'টো পাই পেলাই তেওঁলোকৰ আত্মবিশ্বাস জাগি উঠে আৰু সকলো কথা জানে। ঠিক আছে, সেইবাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদিও আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন নহয়, হয়তো কাৰোবাৰ প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ঠিক আছে, মই মোৰ নিজৰ কাৰণে কোৱা নাই, মই আনৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ঠিক আছে, যদি মই নিজৰ কাৰণে ভিডিঅ' বনালোহেঁতেন নহয় বন্ধুসকল, তো মই কিছুমান কমেডিমূলক, ঠিক আছে, বা এণ্টাৰটেইনমেণ্টমূলক বহুত এনেকুৱা আইডিয়া আছে মোৰ, তো তেনেকুৱা ভিডিঅ' বনাই পেলাই মই ভিউজ বিচাৰিলোহেঁতেন। কিন্তু মই নিজৰ বাবে নহয়, মই যাতে সকলোৰে ভাল হওক সেই চিন্তা কৰি পেলাই এই ভিডিঅ' বনাই আছোঁ। গতিকে সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ, কাৰণ মই জানো যে তেওঁলোকে এদিন হ'লেও এদিন মোৰ ভিডিঅ' চাব, আৰু তেওঁলোকে মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। আৰু তাৰে বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।